Welcome to Hawk Educare YouTube channel. লৈ আহিছো ম্যাথমেটিক্স ক্লাস 7 নিউ বুক যত ইংলিশ আৰু এছামিজ দুটা মিডিয়ামে ইনক্লুড কৰা আছে আজিৰ ভিডিঅ'ত সলভ কৰিম ম্যাথমেটিক্স ক্লাস 7 চ্যাপ্টার 1 ইন্টিজার্স অর্থাৎ অখণ্ড সংখ্যাৰ এক্সারসাইজ 1.1 ৰ কোশ্চেন নাম্বার 18 ইয়াত দুটা মিডিয়াম আছে ইংলিশ মিডিয়াম আৰু এছামিজ মিডিয়াম তো আমি দুটা মিডিয়ামে সলভ কৰিম প্ৰথমতে ইংলিশ মিডিয়ামটো সলভ কৰিছো ফাইন্ড whether the statements are true or false তলৰ যিবোৰ স্টেটমেন্টস দিয়া আছে বা উক্তিবোৰ আছে এইবোৰ আমি বিচাৰ কৰিব লাগে শুদ্ধ নে অশুদ্ধ অলৰাইট তো আমি প্ৰথম যেটো স্টেটমেন্ট আছে নাম্বার 1 -6 প্লাস 23 প্লাস -2 ইকুয়াল -2 প্লাস -6 প্লাস 23 তো এই ক্ষেত্ৰত এই উক্তিটো বা স্টেটমেন্টটো ট্ৰু হৈ আছে তো কিয় ট্ৰু হৈ আছে হেতু আমি এতিয়া চাই লওঁ কাৰণ ইয়াতে আমি কিছুমান টিচাৰে দুই ধৰণৰ অংকটো কৰিব পাৰে এটা হল লেফট হ্যান্ড সাইডত যিখিনি নাম্বাৰস আছে বা ইন্টিজাৰ্স আছে গটেখিনি প্লাস মাইনাস কৰি প্লাই এনসার উলিয়াব লাগে আৰু সোফালে যিখিনি আছে গটেখিনি আমি প্লাস কৰি যেতিয়া এনসার উলিয়াম আৰু দুফালে এনসার ইকুৱেল হলে আমি ট্ৰু বুলি কম ঠিক আছে কিন্তু যেহেতুকে আমাৰ এই চ্যাপ্টাৰত এইটো দীঘলীয়া এটা প্ৰসেস কিন্তু আমাৰ চ্যাপ্টাৰটোত যেহেতুকে বিধি বা প্ৰপাৰ্টিজ মেনশন কৰা আছে গতে আমি প্ৰপাৰ্টি বা বিধি ইউজ কৰি ম্যাথছটো আমি কৰিব পাৰো একেবাৰে সহজ হৈ যায় যেনেকে লেফট হ্যান্ড সাইডত যিবোৰ সংখ্যা আছে বা ইন্টিজাৰ্স আছে ৰাইট হ্যান্ড সাইডত যদি সেম টু সেম থাকে তেনেহলে আমাৰ কি হৈ যায় স্টেটমেন্টসটো ট্ৰু হৈ যায় কিহৰ কাৰণে চাওক ইয়াতে আমাৰ -6 আছে -6 আছে ইয়াতেও -6 আছে ইয়াতে পজিটিভ 23 আছে ইয়াতেও পজিটিভ 23 আছে লেফট হ্যান্ড সাইডত -2 আছে ৰাইট হ্যান্ড সাইডত 2 আছে অকল ইহতৰ যেটো পজিশন আছিল এইটো ধৰক এ এইটো যদি বি এইটো সি ধৰা হয় আৰু ৰাইট হ্যান্ড সাইডত চাওক 6ক আমি এই ধৰিছো এ এই 2 আছিল আমাৰ সি আৰু কি আছে ইয়াতে 23 আছিল বি তো দেখা যায় a + b + c ইকুৱেল ইয়াতে আমি কিমান পাইছো c + a + b এই যে এই প্ৰসেসটো লেফট হ্যান্ড সাইডত আৰু ৰাইট হ্যান্ড সাইডত ইকুৱেল আছে সেম আছে যদি আমি প্লাস কৰো দুফালে এনসারটো ইকুৱেলে ওলাব অকল ক্ৰম যেটো আমাৰ ক্ৰম বিনিময় হৈছে আমাৰ যিবোৰ এডেন্স আছিল যিবোৰ ইন্টিজাৰ্স আছিল ইহতৰ পজিশনটো ইফাল হিফাল হৈছে কিন্তু প্লাসৰ ক্ষেত্ৰত এডেন্সৰ পজিশনবোৰ ইফাল হিফাল হলেও আমাৰ দুফালৰ উত্তৰটো ইকুৱেল আহে যাৰ কাৰণে ইয়াক কমিউটেটিভ প্ৰপাৰ্টি বুলি কোৱা হয় তো আমি এই স্টেটমেন্টছক ট্ৰু ধৰিম কিহৰ কাৰণে কি বিধিৰ ওপৰত বেস কৰি বা ভিত্তি কৰি হেতু হল আমাৰ কমিউটেটিভ প্ৰপাৰ্টি তো আমি লিখিম বাই কমিউটেটিভ প্ৰপাৰ্টি বাই কমিউটেটিভ property of addition তো আমি সাইডত এটো লিখি দিম এইটো ট্ৰু কিহৰ কাৰণে হৈছে বাই কমিউটেটিভ প্ৰপাৰ্টি অফ এডিশন অলৰাইট তো আমি 1 নম্বৰ 18 ৰ 1 নম্বৰ সলভ কৰিলো এতিয়া আমি সলভ কৰিম নেক্সট নম্বৰ এইটো মছি লৈছো সাইডত আপোনালোকে এইটো লিখি দিব কিহৰ কাৰণে হৈছে এতিয়া লৈছো সেকেন্ড নম্বৰত কি কৈছে 16 minus 15 plus -7 equal 16 minus 15 plus -17 এই স্টেটমেন্টটো কি হ'ব ট্ৰু নে ফলস প্ৰথমতে তো মই ফলস লিখি লৈছো কিহৰ কাৰণে ফলস হৈছে যে ইয়াতে এটা প্ৰসেস বা এটা বিধি এপ্লাই হৈছে প্ৰপাৰ্টি এপ্লাই হৈছে যে যি সংখ্যাবোৰ আছিল চাওক প্ৰথমতে এইখিনি বুজি লৈছো যে ইয়াতে a 16 ধৰক a 15 আছে b আৰু 7 c তো a minus b plus c equal 16 আছে a b c a minus b plus -7 ইয়াতে -7 আছিল দে তো এই ক্ষেত্ৰত দেখা গৈছে তো ইয়াতে প্ৰবলেমটো কি হৈছে যে প্ৰথম দুটাক ইয়াতে সহযোগ কৰিছে বা এসোসিয়েট কৰিছে ইয়াতে সেকেন্ড দুটাক কৰিছে থার্ড ব্র্যাকেট ইউজ কৰিছে ঠিক আছে
তো এটা কথা আমি জানো যে বিয়োগে কেতিয়াও সহযোগ বিধি মানি নচলে ঠিক আছে যে সাবট্ৰাকশ্যনে কেতিয়াও এছ'চিয়েটিভ প্ৰপাৰ্টি ফ'ল' নকৰে এই ক্ষেত্ৰত লেফ্ট হেণ্ড সাইডৰ যিটো এনসাৰ পাম আৰু ৰাইট হেণ্ড সাইডৰ এনসাৰটো আমাৰ একে নহ'ব ইয়াতে ইকুৱেল দিছে কিন্তু আমি যদি ক্যালকুলেশন কৰোঁ তেনেহ'লে লেফ্ট হেণ্ড সাইডৰ এনসাৰটো আৰু ৰাইট হেণ্ড সাইডৰ এনসাৰ একে নহয় হা কেতিয়া হ'লেহেঁতেন যেতিয়া গোটেইকেইটা প্লাছ থাকিলেহেঁতেন ইয়াতে প্লাছ ইয়াতেতো প্লাছ আছে ঠিক আছে প্লাছ থাকিলে কিন্তু আমাৰ এনসাৰটো ট্ৰু হ'লেহেঁতেন কাৰণ যোগে বা প্লাছ এডিশনে এছ'চিয়েটিভ প্ৰপাৰ্টি বা যোগাত্মক যিটো বিধি আছে এইটো মানি চলে ঠিক আছে সহযোগ বিধি যোগাত্মক নহয় সহযোগ বিধি তো এই ক্ষেত্ৰত আমাৰ এনসাৰটো ফলছ হৈছে গতিকে আমি ফলছ লিখিব পাৰোঁ যদি আপোনালোকে সাইডত লিখিব খোজে কিহৰ কাৰণে এনসাৰটো কাৰেক্ট নহল বা শুদ্ধ নহল আমি যদি এনসাৰটো কৰিব যাওঁ বহু সময় লাগিব দুফালে আৰু বিধি ব্যৱহাৰ কৰিলে বিধি এই কাৰণে ব্যৱহাৰ কৰা হয় বা প্ৰপাৰ্টি এই কাৰণে ব্যৱহাৰ কৰা হয় যাতে আমাৰ অংকটো সহজ হৈ যায় ঠিক আছে তো আমি লিখিব পাৰোঁ যে subtraction do not follow subtractions do not obey the associative property তো এইটো লিখাখিনি আপোনালোকে নিজৰ মতে লিখিব পাৰে জাস্ট খালি বুজাব লাগে যে বিয়োগে বা সাবট্ৰাকশ্যনে এছ'চিয়েটিভ প্ৰপাৰ্টি মানি নচলে অলৰাইট তো আমি সেকেন্ড নাম্বাৰ সলভ কৰিলো এতিয়া হওক থাৰ্ড নাম্বাৰ তো এইখিনি মুছি ল'ব লাগিব ঠাইৰ অভাৱ কিন্তু আপোনালোকে এইখিনি পাৰিলে লিখিব আৰু যি ষ্টাইলত লিখিব পাৰে সেইটো আপোনালোকৰ কথা জাস্ট বুজাব লাগে যে আমাৰ বিয়োগে কেতিয়াও সহযোগ বিধি মানি নচলে বা এছ'চিয়েটিভ প্ৰপাৰ্টি ফলো নকৰে বা অবে নকৰে অলৰাইট তো থাৰ্ড নাম্বাৰ কি কৈছে নেচাৰেল নাম্বাৰছ আৰ ক্লোজড আণ্ডাৰ সাবট্ৰাকশ্যন এইটো ফলছ কিহৰ কাৰণে ফলছ এইটো এটা বিধিয়ে আছে যে সাবট্ৰাকশ্যনে কেতিয়াও ক্লোজাৰ প্ৰপাৰ্টি মানি নচলে তো ক্লোজাৰ প্ৰপাৰ্টি কি হৈছে আমি আগতে শিকিছোঁ বা আপোনালোকে যদি এতিয়ালৈকে শিকা নাই এইটো চেপ্টাৰতে গোটেইকেইটা প্ৰপাৰ্টিজ দিয়া আছে প্ৰপাৰ্টিজ কেইটা আপোনালোকে লিখি মুখস্থ কৰিব ঠিক আছে তে নেচাৰেল নাম্বাৰছ আৰ ক্লোজড আণ্ডাৰ সাবট্ৰাকশ্যন তো আমি এটা কথা জানো যে এ ধৰা হৈছে এ প্লাছ বি এ আৰু বি দুটাই যদি ইণ্টেজাৰ হয় ইণ্টেজাৰ নহয় নেচাৰেল নাম্বাৰ হয় ধৰক এইটো 2 আৰু এইটো 3 তেনেহ'লে আমি যিটো এনসাৰ পাম সেইটো আমাৰ কি হ'ব 5 হ'ব আৰু 5 এটা কি নাম্বাৰ নেচাৰেল নাম্বাৰ ইও নেচাৰেল ঠিক আছে তো এইটো হ'ল প্লাছৰ ক্ষেত্ৰত ইয়াৰ দ্বাৰা এইটো আমি ক'ব পাৰোঁ নেচাৰেল নাম্বাৰছ আৰ ক্লোজড আণ্ডাৰ এডিশ্যন তাৰমানে নেচাৰেল নাম্বাৰসমূহে সাব এডিশ্যনৰ যিটো প্ৰপাৰ্টি আছে ক্লোজাৰ প্ৰপাৰ্টি এইটো মানি চলে মাইনাছৰ ক্ষেত্ৰত আমি যদি চাব যাওঁ যিহেতু ইয়াতে মাইনাছৰ কথা কৈছে তো এৰ ভেলু যদি 2 হয় আৰু বিৰ ভেলু যদি আমি সেম লৈছোঁ 3 হয় তেনেহ'লে যিটো এনসাৰ পাম -1 পাম আৰু -1টো কি নেচাৰেল নাম্বাৰ নহয় ইয়াৰ দ্বাৰা এইটোৱে বুজা যায় যে যোগ কৰিলে দুটা নেচাৰেল নাম্বাৰ যোগে নেচাৰেল নাম্বাৰে হয় কিন্তু দুটা নেচাৰেল নাম্বাৰ বিয়োগ কৰিলে নেচাৰেল নাম্বাৰ নহ'বও পাৰে অলৰাইট হ'ব পাৰে নহ'বও পাৰে কেতিয়া হ'ব পাৰে চাওক যদি ডাঙৰটো আগত আহে তেতিয়াহ'লে হ'ব পাৰে এইটো নেচাৰেল নাম্বাৰ হয় কিন্তু সকলো ক্ষেত্ৰতে নহয় সৰুটোৰ পৰা ডাঙৰটো সৰু এটা এইটো 2 যদি নেচাৰেল 3ও নেচাৰেল কিন্তু নিয়ম মতে মাইনাছৰ ক্ষেত্ৰত ইও নেচাৰেল হ'ব লাগিছিল কিন্তু আমাৰ -1 হৈ যায় -1টো নেচাৰেল নাম্বাৰ নহয় অলৰাইট তো এইটো আমি এনসাৰটো কি লিখিম ইয়াৰ প্ৰুফৰ কাৰণে আমি যেহেতুকে ফলছ বুলি লিখিলোঁ প্ৰুফ কৰাৰ কাৰণে আমি এইটো লিখিম যে 2 - 3 equal -1 therefore -1 is not a natural number এতিয়া -1 টো নেচাৰেল নাম্বাৰ নহল কাৰণে আমি ইয়াক ফলছ বুলি ক'ব লগা হৈছে is not a natural number অলৰাইট তো এইখিনি আপোনালোকে প্ৰুফ হিচাপত সাইডত লিখি দিব ঠিক আছে তো আমাৰ থাৰ্ড নাম্বাৰ সলভ হৈ গ'ল এতিয়া আমি সলভ কৰিম নেক্সট যেটো আছে ফোর্থ নাম্বার যেটো আছে of the two numbers 0 and -670 is greater
তো এইটো শুদ্ধ নে অশুদ্ধ তো ইয়াতে আমি প্ৰপাৰ্টিছত ব্যৱহাৰ হয়তো হোৱা নাই যদিও এটা ইনফৰমেশ্যন আমি জানো যে নেগেটিভৰ নাম্বাৰবোৰ বা ঋণাত্মক সংখ্যাবোৰ সদায় শূন্যতকৈ সৰু থাকে ইহঁতে শূন্যৰ বাওঁফালে থাকে মানে সৰু যিকোনো সংখ্যা এটাৰ বাওঁফালে থকাৰ অৰ্থটোৱে হৈছে ই সৰু হৈ যায় -1 -2 এনেকৈ গৈ পেলাই আমাৰ কিমান হৈ আছে যে -670 তো ই জিৰ'ৰ লেফ্ট হেণ্ড ছাইডত আছে ই নেগেটিভৰ যিকোনো সংখ্যা এই কথাটো আপোনালোকে মনত ৰাখিব যে নেগেটিভ যিকোনো সংখ্যা বা নাম্বাৰ বা ইণ্টিজাৰ জিৰ'তকৈ সদায় সৰু থাকে তো এই ক্ষেত্ৰত আমাক কৈছে যে জিৰ' যিটো আমাৰ নেগেটিভৰ সংখ্যা হৈছে -670 ই জিৰ'তকৈ ডাঙৰ হৈ আছে হ'ব পাৰে বা ডাঙৰ হয় গতিকে কথাটো আমাৰ কাৰেক্ট নহয় ফলছ কিহৰ কাৰণে আমি লিখিব পাৰোঁ ছাইডত ষ্টেটমেণ্টত আমি এটা লিখি দিয়াটো ভাল প্ৰুভ কৰাৰ কাৰণে যে therefore 0 is greater than -670 0 is always greater than any negative number তো এই ক্ষেত্ৰত যেহেতুকে 0 -670তকৈ ডাঙৰ গতিকে এই ষ্টেটমেণ্টছটো ফলছ অলৰাইট তো এতিয়া হওক 5th নম্বৰ যিটো ষ্টেটমেণ্ট আছে এইটো চাই লৈছোঁ with respect to subtraction of integers commutative property and associative property do not hold তো আমাক এইটো বিধিটোৱে লিখি দিছে গতিকে এইটো ট্ৰু বিধিটো এইটোৱে যে সাবট্ৰাকশ্যনে কি কৰে কমিউটেটিভ প্ৰপাৰ্টি ফাৰ্ষ্টৰ যিটো আছিল এইটো কমিউটেটিভ প্ৰপাৰ্টি আছিল আৰু এইটো আছিল ছেকেণ্ড প্ৰপাৰ্টি এছ'চিয়েটিভ প্ৰপাৰ্টি তো সাবট্ৰাকশ্যনে কমিউটেটিভ প্ৰপাৰ্টি আৰু এছ'চিয়েটিভ প্ৰপাৰ্টি মানি নচলে তো এইখিনি ট্ৰু ইয়াতে আমি পাইছোঁ ইয়াতে এছ'চিয়েটিভ কৰি দিছে কিন্তু এনচাৰটো ফলছ পাইছোঁ কাৰণ মানি নচলে সাবট্ৰাকশ্যনে এছ'চিয়েটিভ প্ৰপাৰ্টি মানি নচলে কিন্তু কমিউটেটিভৰ ক্ষেত্ৰত দিয়া নাই যদিও আমি এইটো বিধি হিচাপত জানো যে কমিউটেটিভ প্ৰপাৰ্টিও সাবট্ৰাকশ্যনে মানি নচলে ডু নট হোল্ড অলৰাইট তো এই ক্ষেত্ৰত আমি ট্ৰু লিখিব লাগিব তো এইটো ইয়াতে ছাইডত লিখিবলগীয়া একো নাই কাৰণ এইটো আমাৰ প্ৰপাৰ্টি যি প্ৰপাৰ্টি আমি ছাইডত লিখি আছিলোঁ সেই প্ৰপাৰ্টিয়ে ইয়াত দিয়া আছে গতিকে প্ৰপাৰ্টিটো সঁচা প্ৰপাৰ্টি তো এইখিনিতে আমি কুৱেশ্যন নম্বৰ 18ৰ ইংলিছ মিডিয়ামটো ছল্ভ কৰিলোঁ এতিয়া আমি ছল্ভ কৰিম কুৱেশ্যন নম্বৰ 18ৰ এছামিছ যিটো মিডিয়াম পাৰ্ট আছে সেইটো এইখিনিতে সৰু এটি অনুৰোধ জনাব বিচাৰিছোঁ প্লিজ ভিডিঅ'টিত এটি লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আহক ছল্ভ কৰিছোঁ নেক্সট তো 18ত কি কৈছে তলৰ উক্তিসমূহৰ শুদ্ধ অশুদ্ধ বিচাৰ কৰা তো প্ৰথমতে যিটো আছে ইতিমধ্যে আমি পাইছোঁৱে -6 প্লাছৰ 23 প্লাছ -2 ইকুৱেল -2 প্লাছ -6 প্লাছ 23 এইটো আমাৰ কি হৈ আছে শুদ্ধ হৈ আছে কিহৰ কাৰণে শুদ্ধ যোগ সাপেক্ষে বিনিময় বিধি তো আমি এই ষ্টেটমেণ্টটো লিখি দিম আমাৰ প্ৰপাৰ্টিটো লিখি দিম প্ৰপাৰ্টি মতে ই শুদ্ধ হৈ আছে আমি এনচাৰ যদি অংকত যদি আমি কৰি লওঁ যদি আমি কেলকুলেশ্যন কৰোঁ যোগ বা বিয়োগ যি আছে চবকেইটাক যদি আমি কৰি লওঁ দুয়োফালে এনচাৰটো শুদ্ধ হ'ব একেই হ'ব আৰু আমাৰ দীঘলীয়া মেথছ হৈ যাব দীঘলীয়া মেথছ কৰাৰ আমাৰ ইয়াতে প্ৰয়োজন নাই যিহেতুকে শুদ্ধ অশুদ্ধ লগতে আমাৰ প্ৰপাৰ্টি আছে প্ৰপাৰ্টি হৈছে আমাৰ মেথছটোক সৰু কৰাৰ কাৰণে তো আমি লিখিম ইয়াতে যোগ সাপেক্ষে বিনিময় বিধি মতে কি অশুদ্ধ হৈছে যোগ সাপেক্ষে বিনিময় বিধি মতে যোগ সাপেক্ষে বিনিময় বিধিমতে এই ষ্টেটমেণ্টটো শুদ্ধ কাৰণ যোগৰ ক্ষেত্ৰত এই সংখ্যাবোৰ ইফাল সিফাল হ'লেও ওলট পালট কৰি লিখিলেও এনচাৰটো গৈ পেলাই আমাৰ একে হয় নেগেটিভৰ 6 আছে নেগেটিভৰ 6 আছে পজিটিভৰ 23 আছে পজিটিভৰ 23 আছে নেগেটিভৰ 2 আছে নেগেটিভৰ 2 আছে অৰ্থাৎ লেফ্ট হেণ্ড ছাইডত যি বস্তু আছে ৰাইট হেণ্ড ছাইডত যদি ছেইম বস্তু থাকে আৰু মাজত যদি প্লাছৰ চিম্বল থাকে এইটো প্লাছৰ চিম্বল তেনেহ'লে দুয়োফালৰ এনচাৰ ইকুৱেল হ'বই খাটাং আৰু সেইটো এটা বিধি আছে কি বিধি মতে যে যোগ সাপেক্ষে বিনিময় বিধি মতে ঠিক আছে তো এতিয়া হওক আমি ছেকেণ্ড নম্বৰ যিটো ষ্টেটমেণ্ট আছে সেইটোক চাই লৈছোঁ লেফ্ট হেণ্ড ছাইডত আছে আমাৰ 16 মাইনাছৰ 15 প্লাছ নেগেটিভৰ 7 ইকুৱেল ৰাইট হেণ্ড ছাইডত আছে 16 পজিটিভৰ মাইনাছ দি প্লাই 15 আছে প্লাছ দি প্লাই নেগেটিভৰ 7 আছে দেখাত কিন্তু সংখ্যাবোৰ ছেইম আছে 16 16 15 15 7 7 প্ৰব্লেমটো ক'ত এইটো কিন্তু অশুদ্ধ প্ৰব্লেম হৈছে মাজতে নেগেটিভ থকাৰ কাৰণে এইটো
এইটো কাৰণ নেগেটিভ যদি ইয়াতে প্লাছ চিম্বল থাকে তেনেহ'লে কিন্তু শুদ্ধ হ'ব জাষ্ট নেগেটিভ চিম্বল মাজত বা মাইনাছ চিম্বল বিয়োগ চিহ্ন মাজত থকা কাৰণে ই এটা প্ৰপাৰ্টি মানি নচলে কাৰণ প্ৰপাৰ্টি এইটো যিটো প্ৰপাৰ্টি হৈছে এইটো হৈছে আমাৰ এছ'চিয়েটিভ প্ৰপাৰ্টি অসমীয়াত কোৱা হয় ইয়াক সহযোগ বিধি ঠিক আছে সহযোগ বিধি হ'ল যে তিনিটা সংখ্যা আছে তাৰে দুটা পাৰ্ট প্ৰথমটোক আমি যদি এটা পাৰ্ট কৰোঁ প্ৰথম দুটাক আৰু ছেকেণ্ডটো থাৰ্ডটো এনে থৈ দিম আৰু নেক্সটত কি কৈছে যে প্ৰথমটো এনে থৈ পেলাই ছেকেণ্ড দুটাক আমি যদি একেলগে লৈ আহোঁ সহযোগ কৰোঁ তেনেহ'লে এনচাৰটো ইকুৱেল হয় অকল প্লাছৰ ক্ষেত্ৰত কিন্তু মাইনাছৰ ক্ষেত্ৰত ই মানি নচলে তো আমি লিখিব লাগিব ইয়াৰ যিটো ষ্টেটমেণ্ট সেইটো আমি লিখিম যে অখণ্ড সংখ্যাসমূহে বিয়োগ সাপেক্ষে সহযোগ বিধি মানি নচলে বিয়োগ সাপেক্ষে সহযোগ বিধি মানি নচলে বিয়োগ সাপেক্ষে সহযোগ বিধি অখণ্ড সংখ্যাসমূহে মানি নচলে কাৰণে এইটো আমাৰ অশুদ্ধ হৈ আছে ঠিক আছে মনত ৰাখিব যদি প্লাছ চিম্বল থাকিলেহেঁতেন ঠিক এই চিম্বলটো আৰু এইটো চিম্বল এই দুটা প্লাছ চিম্বলৰ থাকিলে আমাৰ এনচাৰটো শুদ্ধ হ'লহেঁতেন কাৰণ অখণ্ড সংখ্যাসমূহে যোগ সাপেক্ষে সহযোগ বিধি মানি চলে ঠিক আছে তো আহক থাৰ্ড নাম্বাৰ যিটো প্ৰপাৰ্টি আছে তো এইখিনি মচি ল'ব লাগিব থাৰ্ড নাম্বাৰ ষ্টেটমেণ্টটো চাই লৈছোঁ স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ এইটো অশুদ্ধ কাৰণ স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ নহয় এইটো আবদ্ধ বিধি বুলি কৈছে যে আবদ্ধ বিধিৰ নিয়মটো হ'ল যদি কোনো এটা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা দেই অখণ্ড সংখ্যা নহয় স্বাভাৱিক সংখ্যা আছে আমাৰ 2 আৰু স্বাভাৱিক সংখ্যা আছে 3 যদি প্লাছ কৰোঁ তেনেহ'লে ইয়াৰ যিটো এনচাৰ হ'ব এইটো কিন্তু 5 হ'ব অৰ্থাৎ যোগ সাপেক্ষে এই 5টো কি স্বাভাৱিক সংখ্যা দুটা স্বাভাৱিক সংখ্যা যোগ কৰিলে যদি এনচাৰটো স্বাভাৱিক সংখ্যা হয় তেনে ক্ষেত্ৰত ইয়াক কি বুলি কোৱা হয় যে স্বাভাৱিক সংখ্যাসমূহ যোগ সাপেক্ষে যোগত আবদ্ধ ঠিক আছে তো বিয়োগত আবদ্ধ হয়নে নহয় বিয়োগত আবদ্ধ নহয় কাৰণ আমি অশুদ্ধ এইকাৰণে লিখিছোঁ এই স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ নহয় এতিয়া চাওক 2 এটা স্বাভাৱিক সংখ্যা বিয়োগৰ ক্ষেত্ৰত -3 এটা স্বাভাৱিক সংখ্যা ইয়াৰ যিটো এনচাৰ হ'ব 2ৰ পৰা 3 মাইনাছ কৰিলে সৰুৰ পৰা ডাঙৰটো মাইনাছ কৰিলে আমাৰ -1 হয় আৰু -1টো কি আমাৰ নেচাৰেল নাম্বাৰ অৰ্থাৎ স্বাভাৱিক সংখ্যা নহয় দুটা স্বাভাৱিক সংখ্যা বিয়োগ কৰিলে যদি এনচাৰটো স্বাভাৱিক সংখ্যা হ'লহেঁতেন তেনেহ'লে আমি কি কৰিলোহেঁতেন ই আবদ্ধ শুদ্ধ বুলি লিখিলোহেঁতেন কিন্তু নেগেটিভৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত ই আবদ্ধ নহয় বেলেগ ক্ষেত্ৰত হ'ব পাৰে যেনেকুৱা কেতিয়াবা হয় কেতিয়াবা নহয় যেনেকৈ 3 যদি আগত আহে 2 পিছত আহে তেতিয়াহ'লে কিন্তু হয় ইও নেচাৰেল নাম্বাৰৰ পৰা নেচাৰেল নাম্বাৰ বিয়োগ কৰিলে আমাৰ কি হয় আমি কি পালোঁ নেচাৰেল নাম্বাৰে পালোঁ স্বাভাৱিক সংখ্যাই পালোঁ এটা স্বাভাৱিক সংখ্যাৰ পৰা আন এটা স্বাভাৱিক সংখ্যা বিয়োগ কৰিলে আমি এনচাৰটো স্বাভাৱিক সংখ্যাই পালোঁ যদিও সকলো ক্ষেত্ৰতে নহয় কিন্তু প্লাছৰ আপুনি 3 ঠাইত যদি 2 লিখি দিয়ে তথাপিও কিন্তু আমাৰ স্বাভাৱিক সংখ্যা হ'ব মাইনাছৰ ক্ষেত্ৰত কেতিয়াবা হয় কেতিয়াবা নহয় সেইকাৰণে ডাইৰেক্ট আমি কি লিখিব লাগে যে ই আবদ্ধ নহয় আবদ্ধ মানে কি বাউণ্ড নহয় হ'ব পাৰে নহ'ব পাৰে কিন্তু ইয়াতে যিটো কৈছে যে সদায় সেই ক্ষেত্ৰত আমাৰ কি অশুদ্ধ অলৰাইট তো এতিয়া হওক নাম্বাৰ 4ত কি কৈছে 0 আৰু -670ৰ ভিতৰত -670 সংখ্যাটো ডাঙৰ এইটো অশুদ্ধ এইকাৰণে অশুদ্ধ যে 0টো সদায় যিকোনো নেগেটিভ নাম্বাৰতকৈ আমাৰ কি থাকে ডাঙৰ থাকে এইখিনি আমি সাইডত লিখি দিম অলৰাইট এইকাৰণে অশুদ্ধ 0টো যিকোনো নেগেটিভ নাম্বাৰত যিমান ডাঙৰ নেগেটিভ নাম্বাৰ বা ঋণাত্মক সংখ্যা নহওক কিয় 0টো তাতকৈ ডাঙৰ থাকে কিন্তু ইয়াতে 0টোৱে সৰু আমাক নেগেটিভৰ সংখ্যাটো ডাঙৰ হোৱা বুলি কৈছে গতিকে এইটো ষ্টেটমেণ্ট অশুদ্ধ অলৰাইট তো এতিয়া বিয়োগত ক্ৰম বিনিময় আৰু সহযোগ ধৰ্ম প্ৰযোজ্য নহয় এইটো ডাইৰেক্ট আমি শুদ্ধ বুলি লিখিম এইকাৰণে শুদ্ধ যে ই আমাৰ ষ্টেটমেণ্ট বা যিটো বিধিটোৱে লিখি দিছে আৰু বিধিমতে এইটো আমাৰ বিধি যে বিয়োগে ক্ৰম বিনিময় মানি নচলে বা প্ৰযোজ্য নহয় বিয়োগৰ ক্ষেত্ৰত আৰু বিয়োগৰ ক্ষেত্ৰত আন এটা বিধি প্ৰযোজ্য নহয় বা মানি নচলে সেইটো হ'ল সহযোগ ধৰ্ম তো বিয়োগত বিনিময় আৰু সহযোগ ধৰ্ম প্ৰযোজ্য নহয় কথাটো সঁচা তাৰে প্ৰথম যিটো ক্ৰম বিনিময় আমাৰ এইটো আছে বিয়োগৰ ক্ষেত্ৰত ই
প্ৰযোজ্য নহয় আৰু সহযোগ হ'ল এইটো বিয়োগৰ ক্ষেত্ৰত ইও প্ৰযোজ্য নহয় কিন্তু ই যোগৰ ক্ষেত্ৰত দিছে কাৰণে আমি শুদ্ধ লিখিছোঁ যদি মাজতে মাইনাছ থাকে তেনেহ'লে এইটো অশুদ্ধ হ'লহেঁতেন অলৰাইট তো এইখিনিতে আমি কুৱেশ্যন নম্বৰ 18ৰ ইংলিছ আৰু এছামিজ দুয়োটা মিডিয়ামে কি কৰিলোঁ সলভ কৰিলোঁ আজিৰ ভিডিঅ'ত ইমানেই আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ